আজি এটা বিশেষ কাৰণবশতঃ তাৎক্ষণিকভাৱে আমাৰ বিভিন্ন জিলাত বিভিন্ন আমাৰ নেতৃবৃন্দই সংবাদমেল দি আছে, কিন্তু মই যিহেতুকে দিছপুৰ সমষ্টিৰ এগৰাকী বাসিন্দা, মই দিছপুৰ সমষ্টিৰ এটা বিশেষ আপোনাৰ এছাৰৰ জৰিয়তে কেনেকৈ মানুহৰ নাম কৰ্তন কৰিব বিচাৰিছে পৰিকল্পিতভাৱে তাৰ বিষয়ত মই এটা আপোনালোকক লিখিত কিছুমান অৰ্ডাৰ ইয়াত আমি দি দিম কালে কি আহিছে। আপুনি দিছপুৰ সমজিলাৰ দিছপুৰৰ প্ৰায় ৬,০০০ ৰেচন কাৰ্ডৰ ভেৰিফিকেশ্যন EKYC ভেৰিফিকেশ্যনৰ নামত ৬,০০০ লোকৰ নাম ইতিমধ্যে অতি কৌশলগতভাৱে নিৰ্বাচন আয়োগ আৰু বিজেপি মিলি এই কামটো কৰিবলৈ গৈছে ভেৰিফিকেশ্যনৰ নামত। আজি হাতীগাঁও, সিজুবাৰী, দক্ষিণ গাঁও, ঘোঁৰামৰা এনেকুৱা বিভিন্ন জনৰ EKYC ভেৰিফিকেশ্যনৰ ৰেচনৰ ভেৰিফিকেশ্যনৰ নামত তেওঁলোকক হাৰাশাস্তি কৰা হৈছে। আৰু আমি জানিব পাৰিছোঁ ৰেচন কাৰ্ডৰ যিবিলাক দোকানী সুলভ মূল্যৰ দোকানী আছে তেওঁলোক একচুৱেলি এই কামটোৰ কাৰণে তেওঁলোক অথৰাইজ নহয়, কিন্তু চৰকাৰে চেপাৰ জৰিয়তে তেওঁলোকৰ ওপৰত প্ৰচণ্ড প্ৰেছাৰ আছে দোকানীসকলক EKYCৰ নামত প্ৰথমতে কৌশলগতভাৱে ৰেচন কাৰ্ডৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু তাৰপিছত ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব। আপোনালোকে মই সংবাদ মাধ্যমৰ লোকসকলক কৈছোঁ, ৰেচন কাৰ্ডৰ ভুৱন ডেকা, আজাদ আলী, ডিম্বেশ্বৰ ৰাজবংশী, বিষ্ণু বৰ্মনৰ দোকানৰ পৰাই প্ৰায় ৫০০ কৌশলপূৰ্ণভাৱে EKYC ভেৰিফিকেশ্যনৰ নামত ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন কৰাৰ এটা সাংঘাতিক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ইতিমধ্যে বাৰম্বাৰ আমি ইলেকশ্যন কমিশ্যনক কৈ আছোঁ যে আপোনালোকে কিবা যদি ওজৰ আপত্তি পায় বা তেনেকুৱা কথা থাকিলে আপোনালোকে অলপ মানুহক আপোনালোকে টাইম দিব লাগিব। আগদিনাখন ৰাতি তেওঁলোকলৈ ন'টিছ পঠাই পিছদিনাখনত হিয়েৰিং কৰি মানুহক যিটো হাৰাশাস্তি কৰিছে ই অত্যন্ত গৰ্হিত দুৰ্ভাগ্যজনক কথা। ই গণতন্ত্ৰক সমূলনছে হত্যা কৰাৰ এটা প্ৰক্ৰিয়াত ইলেকশ্যন কমিশ্যনে বিজেপি মৰ্চাৰ দৰে কাম কৰিছে। আৰু ইলেকশ্যন কমিশ্যনক আপোনালোকে যিমানেই কমপ্লেইন নিদিয়ক কিয় তেওঁলোকৰ সাহস নাই হোৱা যে তেওঁলোকে বিজেপিৰ এই প্ৰৰোচনাৰ উৰ্ধত গৈ কাম কৰিবলৈ। ইতিমধ্যে আপোনালোকে দেখিছে বিহাৰত ৰাহুল গান্ধী ডাঙৰীয়াই এই কথাবিলাক তন্নকৈ যেতিয়া কৈছিলে মানুহে তেতিয়া কথাটো উপলব্ধি কৰিব পৰা নাছিলে, কিন্তু আজি দেখিছে যে অসমত ছেইম মডেল এটা তেওঁলোকে বিহাৰৰ পৰা ইয়াতো ভোট চুৰি মডেল এটা লৈ আহিছে। আমি সেইকাৰণে কৈছোঁ সৰ্বাত্মক গোটেই অসমত সৰ্বাত্মক আন্দোলন গঢ়ি উঠিব লাগে। সকলো বিজেপিৰ লোকসকলকো আমি আহ্বান জনাইছোঁ যে আহক আজি ভোট চুৰিৰ জৰিয়তে তেওঁলোকে যেনেকৈ পুনৰ মচনত দখল কৰাৰ কাম কৰিছে, ই কেৱল যে তেওঁলোকে মচনত দখল কৰাৰ আখৰা এইটো নহয়, অসমীয়াক সমূলনছে ইয়াত নিশকতীয়া কৰা, হিন্দী বলয়ৰ ওচৰত অসমক শৰণাপন্ন কৰাৰ এটা যি ষড়যন্ত্ৰত লিপ্ত হৈছে ই অশনি সংকেত কঢ়িয়াই আনিব। ইয়াত মই বিভিন্নজনৰ আপোনালোকক ইয়াত মই দি দিম কেনেকৈ EKYCৰ নামত হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন কৰা হৈছে। এটা সমষ্টিত ৬,০০০ৰ পৰা ৭,০০০, ৮,০০০লৈকে যদি ভোট কৰ্তন কৰা হয়, এইটোৱে তেওঁলোকৰ সবকা সাথ সবকা বিকাশৰ মডেল। তেওঁলোকে বুজি পাইছে যে অসমত এইবাৰ গণতান্ত্ৰিকভাৱে সুস্থ নিৰ্বাচিত হ'লে কোনো কাৰণতে যে বিজেপি ক্ষমতালৈ নাহে তাৰ উমান পাই তেওঁলোকে ভোট চুৰিৰ জৰিয়তে যোৱা নিৰ্বাচনত যি সমষ্টিত যিবিলাক এৰিয়াত কংগ্ৰেছে বেছি ভোট পাইছে সেইবিলাক জেগাৰ পৰা ৮,০০০ পৰা ১০,০০০কৈ ভোট কৰ্তন কৰি তেওঁলোকে মচনত দখল কৰাৰ এটা সাংঘাতিক কৌশল তেওঁলোকে ৰচনা কৰিছে। আমি ইলেকশ্যন কমিশ্যনক কৈছোঁ যে আপোনালোকে যেতিয়ালৈকে এই যিবিলাক গোচৰ পৰহিলৈকে প্ৰায় ১৮ লাখ গোচৰ নিষ্পত্তি হোৱা নাই, হিয়েৰিঙৰ নামত যিবিলাক হাৰাশাস্তি কৰা হৈছে, উচ্ছেদিত লোকসকলক এফালৰ পৰা উচ্ছেদ কৰিছে, তাৰপিছত তেওঁলোকক কৈছে যে আপোনালোকে এপ্লিকেশ্যন কৰি শ্বিফটিঙৰ এপ্লিকেশ্যন কৰক, আৰু যেতিয়া শ্বিফটিঙৰ এপ্লিকেশ্যন কৰিছে এইবিলাক অগ্ৰাহ্য হিচাপে তেওঁলোকক তাতো বহুত হাৰাশাস্তি হৈছে। সেইকাৰণে আমি নিৰ্বাচন আয়োগক কৈছোঁ যে আপোনালোকে বিজেপিৰ চুটলিপিৰ মতে কাম কৰিব নে আপোনালোকে স্বতন্ত্ৰভাৱে অসমৰ স্বাৰ্থত কাম কৰিব, গণতান্ত্ৰিক বচোৱাৰ অৰ্থত কাম কৰিব। এইটো নিৰ্বাচন আয়োগলৈ আমি পুনৰবাৰ এইটো এটা প্ৰশ্ন এৰিলোঁ। দিলীপ শইকীয়া ডাঙৰীয়াৰ ভাৰ্চুৱেল মিটিঙৰ জৰিয়তে প্ৰত্যেকজন বিধায়কক যে ১০,০০০কৈ প্ৰতি সমষ্টিত যে ভোট কৰ্তনৰ যি তেওঁলোকে ব্লু প্ৰিণ্ট বনাইছিলে
অখিল গগৈ ডাঙৰীয়াই যিটো খোলাসা কৰিছিলে আজিও কিয় নিৰ্বাচন আয়োগে দিলীপ শইকীয়াৰ সেই ভাৰ্চুৱেল যিখন মিটিং আছিলে সেইখনৰ ওপৰত কিয় এতিয়াও চৌমতো লৈ পেলাই তেওঁক জবাবদিহি নকৰিব সেই প্ৰশ্ন আমি আজি ইলেকশ্যন কমিশ্যনলৈ উঠালোঁ মই সেইকাৰণে সুলভ মূল্যৰ যিসকল দোকানী আছে তেওঁলোকেও মানসিকভাৱে বিৰাট প্ৰেছাৰত আছে তেওঁলোকে কৈছে যে আমাক EKYCৰ জৰিয়তে যিটো ভেৰিফিকেশ্যনৰ কথা কৈছে আমি অথৰাইজ নহয় আৰু যদি আমি হেতু কৰি মানুহক হাৰাশাস্তি কৰোঁ তেতিয়াহ'লে বিগত পৰৱৰ্তী সময়ত এই মানুহসকলে আমাক যদি কেবাত হেঁচা প্ৰয়োগ কৰে আমাৰ মানে নিষ্ঠাৰ নহ'ব গতিকে দোকানীসকলেও বহুত প্ৰেছাৰ আছে মই সকলোৰে নাম ক'ব বিচৰা নাই সুলভ মূল্য দোকানীসকলেও কৈছে যে বাইদেউ সকলো থলুৱা আমাৰ ইয়াৰ লোকেল মানুহ অবৈধভাৱে EKYCৰ জৰিয়তে তেওঁলোকে ভোট কৰ্তনৰ যি কাম কৰিছে এই ক্ষেত্ৰত আপোনালোকেও মাত মাতাটো বিচাৰোঁ সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে ভোট চুৰিৰ জৰিয়তে ইতিমধ্যে দেখিছে মাটি চুৰ হৈছে গৰু চুৰ হৈছে কয়লা সিন্ডিকেটৰ জৰিয়তে অবৈধভাৱে কয়লা চুৰি কৰিছে সুপাৰী সিন্ডিকেটত কৰিছে সৰ্বত্ৰে এওঁলোকে চুৰ কৰিছে আৰু এবাৰ নিকৃষ্ট পন্থা এওঁলোকে ভোট চুৰিৰ জৰিয়তে তেওঁলোকে দিছপুৰ পুনৰ দখলৰ যি ব্লুপ্ৰিণ্ট কৰাইছে ইয়াক উফৰাবৰ কাৰণে গণতন্ত্ৰক ভাল পোৱা অসমৰ প্ৰতিজন মানুহক আমি আহ্বান জনাইছোঁ যে আপোনালোকে সজাগ হওক আৰু আপোনালোকে এতিয়াই গৈ EKYCৰ নামত আপোনালোকক যি মানে হাৰাশাস্তি কৰিছে আপোনালোকে সেইবিলাকত গৈ পেলাই সজাগ হওক আৰু আপোনালোকক মই দি দিম মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব আপোনালোকৰ কাৰ নাম আহিছে মিডিয়াত সকলো ইয়াত টেলিফোন নম্বৰ আছে কাৰণে দিবলৈ মই বিচৰা নাই আপোনালোকৰ ৰেচন কাৰ্ডৰ EKYCৰ কাৰণে যিটো ইয়াত মানে কৌশলগতভাৱে আপোনালোকৰ ওপৰত অন্যায় চলাইছে সজাগ হৈ আপোনালোকে গোটেই নথিপত্ৰ চেক কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ এইখিনিয়ে মুখ্যতঃ কথা আপোনালোকে দেখিছে নদুৱাৰত প্ৰায় 10,000 তেজপুৰত কালি দেখিছে আমাৰ এই সহকৰ্মী পল্লৱী শইকীয়া ডাঙৰীয়ানীয়ে কালি তাতো তেওঁ এটা লাইভ দিছে বিভিন্ন মানুহৰ উজৰ আপত্তি আছে গতিকে এই গোটেই কথাখিনি নগাঁৱত কালি ৰকিবুল হুছেইন ডাঙৰীয়াই সংবাদমেল দিছে বৰক্ষেত্ৰীলৈ যাওক আপুনি ৰঙানদীত আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ সমষ্টিত হৈছে গতিকে সৰ্বত্ৰে এওঁলোকে চাই লৈছে যে য'ত বিজেপি এইবাৰ জিকাৰ সম্ভাৱনা নাই তাতেই তেওঁলোকে ভোট চুৰিৰ জৰিয়তে পুনৰ মচনত দখল কৰাৰ তেওঁলোকে এটা ব্লুপ্ৰিণ্ট কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে 100+ পাব 100+টো তেওঁলোকে যদি এনেকৈ প্ৰত্যেক সমষ্টিত 10ৰ পৰা 15,000 যদি ভোট কৰ্তন কৰি তেওঁলোকে যদি নিজৰ মানুহক তেওঁলোকে তাত অন্তৰ্ভুক্তি কৰে ডেফিনেটলি তেওঁলোকে 100টা ভোট এনেকৈ পাব গতিকে চুৰি ভোটৰে যাতে নিৰ্বাচন নহয় সেইকাৰণে ইলেকশ্যন কমিশ্যনক আমি স্বচ্ছ আৰু নিকাভাৱে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সদৌ অসমৰ আমি ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে ভোটৰ লিষ্টত আপোনাৰ নাম আছে নে নাই এই গোটেইখিনি আপোনালোকে তন্নকৈ সজাগ হ'বৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ ধন্যবাদ চাওক ৰেচন কাৰ্ডৰ জৰিয়তে এওঁলোকে খুব ধুনীয়াকৈ এটা পৰিকল্পিতভাৱে ৰেচন কাৰ্ডৰ পৰা গোটেই বস্তুখিনি তেওঁলোকে আইডেণ্টিফাই কৰি লৈছে যে এই মানুহখিনি ক'ত কি কেনেকৈ কি ভোটাৰ লিষ্টততো আছেই ইয়াৰ পৰা পৰ্যায়ক্ৰমে একেবাৰে পাৰ্মানেণ্টলি এওঁলোকক ডিলিট কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে প্ৰথম ৰেচন কাৰ্ড তাৰপিছত ভোটাৰ লিষ্ট আৰু ভোট দিবলৈ যেতিয়া যাব এই কামটোত মানুহে এতিয়া গম নাপাব প্ৰথম ৰেচন কাৰ্ডত তেওঁলোকে ধৰিছে আৰু ভোট দিবলৈ যোৱা দিনাখন দেখিব 6 আৰু 7,000 মানুহে প্ৰত্যেকটো সমষ্টিত ভোটাৰ লিষ্টত নাম বিচাৰি নাপাব আৰু তেওঁলোকে তাত ভোট দিব নোৱাৰিব আৰু এইটো ইভেন দোকানীসকলে আমাক এনেকৈও 2-4জনে কৈছে মই নাম খোলাসা কৰিব নোৱাৰোঁ যে তেওঁলোকক মাতি নি পেলাই DCও এনেকুৱাকৈ কৈছে যে আপোনালোকে এইটো কাম কৰিবই লাগিব আৰু দোকানীসকলে কৈছে আমি চিনি পাওঁ এইবিলাক ইয়াৰ লোকেল মানুহ গতিকে আমি এই কামটো কৰিব নোৱাৰোঁ কালি মই ক্ৰছ কাৰেণ্টৰ দিলৱাৰ হুছেইন ডাঙৰীয়াৰ এটা মই কৰিমগঞ্জৰ এগৰাকী BLOৰ এটা কালি লাইভ চাইছোঁ তাতো সেই BLO গৰাকীয়ে সৎসাহসৰে ওলাই আহি কথাখিনি কৈছে গতিকে এই কথাখিনি যাতে প্ৰত্যেকজন BLOৱে যি অসমক ভাল পায় যি অসমৰ মানে গণতন্ত্ৰত এই যিটো নিৰ্বাচন হ'বলৈ গৈ আছে যি অসমখনক সঁচা অৰ্থত ভাল পায় সকলো BLOৱে একেমুখে এই কথাটো মাত মাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ কাৰণ BLO সকলোৰ হতাশগ্ৰস্ত হৈছে মোৰ ঘৰৰ ওচৰৰ এগৰাকী BLO তেওঁ কৈছে বাইদেউ হোটেলত থাকি বাহিৰ ৰাজ্যৰ মানুহ আহি হোটেলত থাকি আধাৰ কাৰ্ডৰ জৰিয়তে ইয়াত ভোটাৰ লিষ্টত নাম ভৰাইছে মই তেতিয়া তেওঁক ক'লোঁ যে আপুনি নধৰে কিয় কৈছে বাইদেউ সৰু চাকৰি এটা কৰি কাম চলাই আছোঁ এইটো ধৰিলে চাকৰিটো গুচি যাব এয়া হৈছে বৰ্তমান সময়ত ইলেকশ্যন কমিশ্যনৰ
তথাকথিত নিকা স্বৰূপ এই কথাটো তেওঁলোকে জানা ভাল। আমি যেতিয়া ইলেকশ্যন কমিশ্যনত যাওঁ তেওঁলোকে এই কথাবিলাক কয় যে একদম পূৰা আমি স্বচ্ছতাৰে কৰিছোঁ, কিন্তু স্বচ্ছতাৰে যদি কৰিছে তেতিয়াহ'লে এই যিবিলাক তেওঁলোকে ভেৰিফিকেশ্যনৰ নামত সময় নিদিয়াকৈ আগদিনাখন ন'টিচ দি পিছদিনাখন তেওঁলোকক যিটো মানে হিয়াৰিঙত মাতি নথি পত্ৰ গোটোৱাৰ কোনো ব্যৱস্থা নকৰাকৈ হাৰাশাস্তি কৰিছে, ই অত্যন্ত গৰ্হিত পৰিকল্পিত বিজেপিৰ মতে যে চলিছে। আপোনালোকে দেখিছে নিৰ্মলা সীতাৰমণৰ হাজবেণ্ড তেওঁ নিজেই কৈছে যে ইলেকশ্যন কমিশ্যন এতিয়া বৰ্তমান বিজেপিৰ মৰ্চা হিচাপে কাম কৰিছে। আমি ইলেকশ্যন কমিশ্যনক স্বতন্ত্ৰ আৰু দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।